আজি উপস্থিত আছো কলিয়াবৰ পৰিতলৰ এখন বজাৰত। এই বজাৰত ক্ৰেতা বিক্ৰেতাৰ পৰা আমি জানিম 2024ত তেওঁলোকে কি বিচাৰে, বিগত সময়ছোৱাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ কাম কাজক লৈ তেওঁলোক সন্তুষ্ট হয় নে নহয়। আমাৰ লগত এগৰাকী স্থানীয় ক্ৰেতা আছে, তেওঁৰ পৰা পোনে পোনে জানিম। দাদা, 2024ৰ সাধাৰণ নিৰ্বাচন সমাগত, আপুনি কি বিচাৰিব? আমি এতিয়া মানে আমাৰ বৰ্তমান যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ কাম কাজত আমি সন্তুষ্ট। আমি পুনৰাই 26 চনতো সেইখন চৰকাৰকে বিচাৰোঁ। কাৰণ ৰাস্তা ঘাট, স্কুল কলেজ, মানে নিয়োগ গোটেইখিনিত আমি ভাল পাইছোঁ। গতিকে 26 চনতো আমি মিত্ৰজোঁটৰ চৰকাৰে বিচাৰোঁ। তেওঁলোকৰ কাম কাজত আমি সন্তুষ্ট। আৰু এগৰাকী বিক্ৰেতা আছে, তেওঁৰ পৰা জানিম। মিত্ৰজোঁটৰ চৰকাৰখনত কাম কাজত আপোনালোক সন্তুষ্ট হয় নে নহয়? হয়, আমাৰ এইটো চৰকাৰে লাগে। মিত্ৰজোঁটৰ 2024ত এইটোৱে লাগে চৰকাৰ। এইটো চৰকাৰে বিচাৰিছে। কিয় বিচাৰিব? এয়া কাম কাজ কৰিছে, সিহঁতে ভাল কৰিছে, স্কুল ঘাট বনাইছে, ৰাস্তা ঘাট বনাইছে, সেইকেইটাই আৰু। বজাৰত সমবেত কেইবাগৰাকীও ক্ৰেতা বিক্ৰেতাই তেওঁলোকৰ মতামত জনালে। আমাৰ লগত আৰু এগৰাকী লোক আছে। 2024ৰ সাধাৰণ নিৰ্বাচন সমাগত, মিত্ৰজোঁটৰ চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয় নে নহয়, বা 2024ত কি বিচাৰিব? মিত্ৰজোঁটৰ চৰকাৰ কৰাই ভাল। আৰু এগৰাকী বয়োজ্যেষ্ঠ আছে, বৰ্তমান চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? সন্তুষ্ট হয়ে, বহুত কাম কৰিছে মানে বাৰু, আৰু পৰ্যায়ক্ৰমেতো আৰু কৰিয়েই থাকিব। খালি এটাই দুখ হৈছে, যেনে বানপানীটো একো হোৱা নাই, গৰাখহনীয়া একো হোৱা নাই, 6 জনগোষ্ঠী একো হোৱা নাই, বাকীটো হৈছেই। আৰু সীমা সমস্যাবিলাক চাওকচোন, কিমান কষ্টত মানুহে দিন কটাবলগীয়া হৈছে, সেইটোৱেই দুখ আছে। আৰু বাকীটো হৈছেই। আৰু 2024 চনত মিত্ৰজোঁটৰ চৰকাৰ বিচাৰিবনে? মোৰ চৰকাৰৰ ক্ষেত্ৰত মোৰ ক'বলগীয়া একো নাই। যি চৰকাৰেই নহওক সকলো একেই হ'ব, সেইটোৱে ক'ব লাগিছে। এনেদৰে কেইবাগৰাকী লোকে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আমাৰ লগত আৰু এজন বিক্ৰেতা আছে, আজি তেওঁৰ পৰা পোনে পোনে জানিম। 2024 নিৰ্বাচন পালেহি, বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰৰ কাম কাজত আপুনি সন্তুষ্ট হয়নে? কাম কাজটো ভালেই কৰি আছে। এতিয়াতো আকৌ 26ত গেৰাণ্টি, আকৌ ধৰ 31মতো এইটো বিজেপি চৰকাৰ থাকিবই, এইটো গেৰাণ্টি। যেনেকৈ হওক, পাব্লিকে যেনেকৈ কি কৰক, এইটো আকৌ বিজেপি চৰকাৰ হ'বই। এগৰাকী ক্ৰেতাই গেৰাণ্টি সহকাৰে জনালে যে 2024ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰেই আকৌ অসমত শাসনৰ গাদীলৈ আহিব। আমাৰ লগত আৰু কেইগৰাকীমান লোক আছে, তেওঁৰ পৰাও জানিম। তেওঁলোকে 2024ত কাৰ চৰকাৰ বিচাৰে, বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰৰ কাম কাজত তেওঁলোক সন্তুষ্ট হয় নে নহয়। 2024ৰ সাধাৰণ নিৰ্বাচন পালেহি, আপুনি বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰখনৰ কাম কাজত সন্তুষ্ট হয়নে? কাম কাজটো কৰি আছে। ভাল পাইছে নে বেয়া পাইছে? ভালেই পাইছোঁ। 2024ত কি বিচাৰিব? 2024ততো যিটো চৰকাৰে কাম কৰে সেইটো চৰকাৰৰ পিছত যাব লাগিব আমাৰ। সেইটো চৰকাৰে যাব। এনেদৰে আৰু এগৰাকীয়ে জনালে, তেওঁলোকে আহি থকা সময়বোৰত কাম কৰা চৰকাৰখনকে বিচাৰিব। আমাৰ লগত আৰু এগৰাকী ক্ৰেতা আছে। মই ধৰক মই ৰাজনীতি ভোট দিবলৈ ভোটে দিম, কিন্তু কাক দিম সেইটো সময়ে ক'ব। কাৰণ কিয়, এতিয়া ধৰক মোৰ যথেষ্ট বয়স হৈছে, 74 মোৰ এতিয়া বৰ্তমান। কথা হ'ল, সৰুৰে পৰা দেখি আহিলোঁ, ৰাজনীতি বস্তুটোৱে খালী পঢ়াই চুপতি, ইটো দলে সিটো দল, সিটো দলে সিটো দল, এইবিলাক মই ভাল নাপাওঁ আচলতে। এনেবোৰ পৰিতলৰ এই বজাৰত সমবেত লোকে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। কোনোবাই যদি ৰাজনীতি বেয়া পায়, কোনোবাই গেৰাণ্টিয়েই দিলে যে 2024ত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ শাসনৰ গাদীলৈ পুনৰ আহিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।